আমাৰ টেঙাজাৰ গাঁৱৰ খনাজান চুবুৰীত যোৱাকালি এখন BPF-ৰ মিটিং হৈছিল। আমি গম পোৱা নাছিলোঁ, এনে BPF-ৰ মিটিং বুলি কৈছিল আৰু আমাৰ ৰাইজখিনি গোটেইখিনি গ'ল তাত। তাৰপিছত সিহঁতে আৰু কি কৰিছে, এই গণেশ কছাৰী আহিছে, আহি আমাক তাৰমানে গোটেইকেইজন মানুহকে তাৰমানে কি কৰিছে, এখন এখন গামোচা দি সিহঁতৰ প্ৰতীকটো হেৰি কৰি দিছে আৰু সিহঁতে কি ভাবিছে আমি জইন কৰিলোঁ বুলি, জইন কৰাৰ হেৰিটো এটা দেখুৱালে আৰু। কিন্তু আমি আজি কিমান বছৰ ধৰি আমি AGPৰ দিনৰ পৰা প্ৰথমতে AGP আছিলোঁ, তাৰপিছত AGPৰ পৰা আমি BJPত আহিলোঁ, BJPৰ পৰা এনেকৈ আছোঁ আৰু আজি ইমান বছৰ এনেকৈয়ে আছোঁ। কিন্তু আমি BPF-ত জইন কৰা বুলি ভবা নাছিলোঁ যোৱাকালি, কিন্তু সিহঁতে BPF-ত জইন কৰা বুলি তাৰমানে প্ৰচাৰ কৰিছে আৰু। কিন্তু এইটো সত্য কথা নহয়, আৰু আমাৰ যিখিনি খনাজান ৰাইজ আজন্মৰ পৰাই তাৰমানে AGPতে আছে। তাৰপিছত আৰু BJPত গ'ল, AGPৰ পৰা BJPত গ'ল, দুজন একচেপ্ট হোৱাৰ কাৰণে, আৰু সেনেকেই থাকিব তাৰমানে। আমাৰ ইয়াত তাৰমানে BPF-এ ইয়াত ভোট নাপায়, AGPতে থাকিব বা BJPতে থাকিব। ছাৰ ৰণেন নাৰ্জাৰীদেৱ, ৰণেন নাৰ্জাৰীদেৱ, তেখেতক অশেষ ধন্যবাদ থাকিল মোক। আৰু তেখেত আগৰ পৰাই মোৰ চিনাকি আছিল, তেখেতে যথেষ্ট আমাৰ এইখিনি কৰিছে, আৰু যিখিনি হোৱা নাই সেইখিনিও ৰাস্তা ঘাট হ'ব বুলি কথা দিছে, আৰু হ'ব বুলি আশা কৰিছোঁ। আৰু যোৱা 17 বছৰ গণেশ কছাৰী এতিয়ালৈ একোৱে পোৱা নাই আমি। এইবাৰ তাৰমানে আমি নামঘৰত পালোঁ, দুটা অনুদানেই পালোঁ, 2.5 লাখ আৰু 2 লাখ, 4.5 লাখ টকা আমি ঘৰত পাইছোঁ BJPৰ পৰা। তাৰপিছত আমাৰ এতিয়া বিনামূলীয়াকৈ চাউল দি আছে, তাৰপিছত অৰুণোদয় আঁচনি আছে, মোদীৰ পইচা আছে, এনেকৈ কিছুমানে পাইছে, গোটেইখিনি পোৱা নাই যদিও এতিয়া পাব বুলি আৰু কথা দিছে, সেইখিনিও হ'ব। আৰু ৰাস্তাটো বেয়া আছিল, এতিয়া ভাল কৰিম বুলি কথা দিছে, হয়তো ইলেকশ্যনৰ আগে আগে সেইখিনি হ'ব। এইখিনি আৰু গৰাকী সৌনাগৰিক হয়। যোৱাকালি আমাৰ ইয়াতে এখন সাধাৰণ সভা হৈ গ'ল, তাৰমানে পিছত আমি নাগাৰা কোবাদিলে ৰাইজৰ পৰা দিয়াৰ পিছত আমি গম পালোঁ, আহিলোঁ কিয় নাগাৰা কোবালে, আমাৰ এনেও তাৰমানে নামঘৰত নাম চাম হ'লেও নাগাৰা কোবাই, সেইকাৰণে আমি আহিলোঁ। আহোঁতে গম পালোঁ যে এতিয়া BPF-ৰ মিটিং হৈছে, গতিকে আমি গম পোৱা নাই BPF-ত এটা টুপি আৰু এখন মাফলা দিলে, সেইটোৱে তাৰমানে সিহঁতৰ হেৰি আৰু দিয়া বস্তু। কিন্তু আমি সেইটোতে সন্তুষ্ট নহয়, আমি তাৰমানে আজি BJP চৰকাৰতে আমি সদস্য হয়, আৰু আমি BJP চৰকাৰতে যোগ দি থাকিম। আমি কোনোমতে BPF-ত আমি যোগদান নিদিওঁ। আজি 17 বছৰ BPF-এ কি কৰিলে? একোৱে দিয়া নাই। আমি আজি BJP চৰকাৰৰ পৰা আমি বহুত পাইছোঁ, আমি নাৰী সুৰক্ষা হৈ আছোঁ, আমাৰ ল'ৰা ছোৱালী বহুত তাৰমানে ঘোচ নিদিয়াকৈ চাকৰিত সোমাইছে, বিভিন্ন ধৰণৰ সুবিধা আমি BJP চৰকাৰৰ পৰা পাইছোঁ। গতিকে আমি BJP চৰকাৰতে জইন হৈ থাকিম। ইয়াত তাৰমানে আমাৰ খনাজান চুবুৰীত কোনো BPF, কোনো UPPR তাৰমানে এইবিলাক তাৰমানে বেলেগ আন দলে হেৰি নাপায় আৰু ভোট নাপায়। আমি এতিয়া সক্ৰিয় হৈ আছোঁ BJPৰ হেৰিতে আৰু ভোট পোৱাৰ আশাত আহি পেলাই এনেকুৱা কৰিছে। আজি ইমান দিনে কি কৰি আছিল তেখেতসকলে? এতিয়া ইলেকশ্যন আহিছে, ভোট লাগে, সেইটো কাৰণতে আহিছিল। গণেশ কছাৰী আহিছে, কালি আমি গম পালোঁ। ইয়াত কিন্তু গণেশ কছাৰী কোনো ধৰণৰ অনুদান দিয়া নাই। আমি BJP চৰকাৰৰ পৰা আমাৰ আইমাতৃসকলে অৰুণোদয় পালে, আমি বিনামূলীয়া চাউল পাই আছোঁ, 1 টকা ঘোচ নিদিয়াকৈ আমাৰ ল'ৰা ছোৱালী টেটৰ শিক্ষক হৈছে, চাকৰি পাইছে, বহুত পাইছে। আৰু BJP চৰকাৰৰ দিনত আমি বহুত সুবিধা পাইছোঁ। গতিকে আমি BJP চৰকাৰৰে সমৰ্থক হয়। মানে আমি গমেই নাপাওঁ, কালি যেতিয়া নাগাৰা কোবালে তেতিয়াহে গম পাওঁ। আৰু সৰু সৰু আমাৰ ল'ৰা এটা আছিল, ল'ৰাটো মোক কৈছিলে সেইদিনা, মা কালি বোলে হেৰি ইয়াত গণেশ কছাৰী আহিব, আইডেণ্টি বনাব দিছে, কি কৰিম? মই কৈছোঁ আমি BPF-ৰ মানে নহয়, আমি আইডেণ্টি নবনাওঁ, আমি কোনো ধৰণে BPF-ৰ আমি হেৰি দলৰ মানুহ নহয়, আমি BJP চৰকাৰৰ মানুহে হয়। গতিকে তাত কোনো যোগদান নকৰিবা, মই ল'ৰাটোকে কৈ দিছোঁ। নাই, আমি BPF চৰকাৰ বা কংগ্ৰেছ চৰকাৰৰ ফলত আমি এইবিলাক একো পোৱাই নাই। চব তাৰমানে সিহঁতে মিছা কথা কৈ থাকে। অৰুণোদয় আঁচনি দিম, কিবা দিম কৈ আছিল। আমি তাৰমানে বেলেগ চৰকাৰৰ পৰা একো সুবিধাই পোৱা নাই। আমাৰ BJP চৰকাৰৰ আমাৰ মাননীয় ডক্টৰ হিমন্ত অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তাৰমানে মুখেৰে যিটো শব্দ ক'ব সেইটো কৰিবই, হয়তো দুদিন দেৰি হ'ব। গতিকে তাৰমানে ইয়াত কোনো তাৰমানে বেলেগ দলে হেৰি নাপায় আৰু আমাৰ খনাজান চুবুৰীত। বা কিছুমান থাকিব পাৰে, কিন্তু আমি আৰু যিখিনি আমি ইয়াত উপস্থিত আছোঁ সেইখিনি আমি BJP দলৰে হয়। আৰু শুক্লেশ্বৰ সমষ্টিৰ ৰণেন নাৰ্জাৰীদেৱক আমি তাৰমানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সহানুভূতিতাত আমাৰ ইয়াত বহুতখিনি কামেই হৈছে, আৰু যিখিনি হোৱা নাই
ইলেকশ্যনৰ আগত কৰি দিম বুলি তেখেতে কৈছে। আমি ইয়ালৈ অপেক্ষা কৰি আছোঁ আৰু ধন্যবাদ। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव बीएड फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव बीएड फरायसालिमायाव दासान्दि बीए कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव बीएड कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव बीएड फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।